কৈছে মোক ভাড়া আছে নেকি মই কৈছোঁ নাই তেনেহ'লে মোৰ গাড়ীত উঠিব নোৱাৰা নামি যোৱা বুলি যাওঁ। হেল্ল' গাইজ, মোৰ ইউটিউব চেনেল ডেইলি ড্ৰাইভলৈ আপোনালোকক প্ৰথমতে সকলোকে স্বাগতম জনালোঁ। যাওঁ আৰু এতিয়া আজি মানে বৰপেটাৰ ভাল আজি মানে বৰপেটাৰ মাল লোড হৈ গ'ল আকৌ। এতিয়া গৈ আছোঁ বৰপেটালৈকে, মানে মাল চাল প্ৰথমতে আমাৰ ষ্টাফৰ গাড়ীবিলাক চব এখন এখনকৈ লোড হৈ গৈ আছে। আমাৰ ষ্টাফৰ গাড়ীবিলাক চব এখন এখনকৈ লোড হৈ গৈ আছে। মানে অকল বৰপেটাই নহয়, বহুত জেগাত মাল দিব লাগে। মোটামুটি 6-7খন দোকানৰ মাল আছে। 6-7খন দোকানৰ মাল দি আৰু লাহে লাহে গৈ থাকিম। এয়া ডেকাদা একদম ধুনীয়াকৈ ডিউটিত একদম অন ডিউটি। আৰু জয়ন্ত দাৰ গাড়ীত ইফালে একদম জাল চাল চব গোটেই বৰশী গোটেই ৰেডি। বাট জেগা পালেই হ'ল মুঠতে আৰু গামচা চামচা পিন্ধি একদম নামি যায় সৰহৰাই। ইফালে আকৌ আমাৰ ইয়াৰ মামাই দেখিছে ন, একদম পূৰা ঠেং চেং উঠাই একদম পূৰা বহি আছে আৰু খালি এতিয়া এই বহিলোঁ এখনতে। এতিয়া মামা একদম কি ধুনীয়া আইফোনটো লৈ একদম মানে মানুহজনীৰ লগত কথা পাতি আছে আৰু। কিয় ফোন মাৰক? কেনেকৈ গম পালে বজাৰত গৈছে বুলি? ইফালে আহি আছে আমাৰ কৌশিক বৰ্মন। এই বা কাগজ চাগজ হ'লে যামগৈ আৰু ইয়াৰ পৰাই ওলাই যাম। এতিয়া ধুনীয়াকৈ গুদামৰ পৰা পইচা আৰু কাগজ লৈ ল'লোঁ। আজি মানে বহুত গৰম পৰিছে দেই। গৰম বহুত। ভাত পানী খালে নে নাই? হয় নেকি? ৰোজা ৰাখিছে ন? বোলে ৰোজা ৰাখিছে, আৰু ৰোজা ৰখাটো বহুত কষ্ট একদম। মানে কি ক'ব, দিনটো একো খাব নোৱাৰে, আনকি থু গিলিব নোৱাৰে। কষ্ট হয় দেই ৰোজা ৰখাটো, ইমান সাধাৰণ কথা নহয় এইটো, ইমান সহজ কথা নহয়, ইমান সাধাৰণ কথাও নহয়। প্ৰথমতে ছিট বেল্টডাল মাৰি লওঁ। ছিট বেল্টডাল মাৰি লৈ আৰু যাত্ৰা আৰম্ভ কৰি দিলোঁ আৰু আজিৰ দিনটোৰ কাৰণে। আমাৰ এই বেচেৰাটো পুৰা চিকাৰত ৰখি আছে একদম পুৰা। কি খবৰ? ভাত খাই থকা অৱস্থাটো আহি পেলাই এখন গেট খুলি দিব লগা হৈছে বেচেৰাই। এতিয়া যাওঁ, বাই বাই। এতিয়া গুদামৰ পৰা ওলাই আহি ভাত কেইটামান খাই লওঁ। আহি লৈ হোটেলৰ কাষতে ৰাখি দিলোঁ গাড়ী। ভাতকেইটা খাই আজৰি হৈ লওঁ। এতিয়া দিনটো গাড়ীখন চলাই থাকিলে ভাত কেইটামানতো খাবই লাগিব। আৰু এয়া ভাত। আৰু এতিয়া ধুনীয়াকৈ ভাত পানী খালোঁ। ভাত পানী খাই গাড়ীত বহি গ'লোঁ আহি, আৰু এতিয়া গৈ থাকোঁ আৰু। এতিয়া ভাতখিনি খাই আহি পাই গ'লোঁ পেট্ৰল পাম্প। পেট্ৰল পাম্পতে তেলখিনি ভৰাই লওঁ, আজিৰ দিনটোৰ কাৰণে যিখিনি তেল লাগে। সেইফালে তেলখিনি ভৰাই পুনৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। সেইফালে আহি পাই গ'লোঁ জালুকবাৰী, আৰু জালুকবাৰী ব্ৰিজৰ ওপৰতে ইমান জাম লাগি আছে নহয়। সিখন ব্ৰিজতো জাম, আৰু এখন ব্ৰিজতো এখন ব্ৰিজত জাম কমেই লাগে, তেও আজি অকস্মাত জাম লাগি গ'ল। কিবা কাৰণত জাম লাগিছে গম নাপাওঁ। আগত শৰাইঘাট ব্ৰিজৰ মানে নতুন ব্ৰিজখনত জাম বহুত কমেই লাগে। এতিয়া আহি সেইখিনি জেগাখিনি কি কয়, জেগাখিনিৰ নামটো ভালকৈ নাজানে। আপোনাৰ ৰৈ দিলোঁ এইখিনিতে, মানে একদম ইমান গৰম, মানে আচৰিত আৰু। এই ৰ'দটো মানে পূৰা চকুত পৰিছে আৰু পূৰা টোপনি ভাৱ হৈছে। সেইকাৰণে ইয়াতে ৰৈ দিলোঁ মানে মুখখন প্ৰথমতে ধুই লওঁ। পানীখিনিও গৰম হৈ পানী দি মুখ নুধুওঁ, বহুত গৰম। আৰু এক বটল পানী আছে, সেইখিনি এতিয়া ধুম। গুৱাহাটীৰ ফালৰ পৰা পশ্চিম হোৱাকৈ মানে যাত্ৰা কৰিলে কি হয়, মানে সূৰ্যটোৰ পোহৰ মানে পূৰা চকুত লাগে আৰু টোপনি ভাৱটো আহি যায়। সেইকাৰণে এতিয়া মুখখন ধুই লওঁ। সেই বটল পানী বহুত গৰম, এই বটল অলপমান ঠাণ্ডা হৈ আছে। গৰম দিনকেইটা আহিলে মানে বিৰাট অশান্তি লাগে আৰু এতিয়া। মানে বঢ়িয়া লাগিছে। মুখখনে ধুলোঁ আৰু লগত তামোল অকণমান আনিছিলোঁ, সেইখনো খালোঁ। এতিয়া যাম পাঠশালাটো মাল অলপ নমোৱা আছে ইয়াতো, এইখিনি পাঠশালাটো নমাই দিম। ৰ'দটো মানে একদম চকুত পৰে, আৰু চকুত পৰিলে মানে পূৰা টোপনি ভাৱটো আহি যায়। সেইকাৰণে অকণমান ৰৈ দিলোঁ। ৰৈ দি মুখখন ধুনীয়াকৈ ধুই ল'লোঁ, আৰু মাথাটো অলপমান পানী চানী ছটিয়াই দিলোঁ। আৰু যাত্ৰা আৰম্ভ কৰি দিলোঁ আকৌ পাঠশালালৈ। আহি থাকোঁতে মানুহ এজনে চিগনেল দিলে। ক'ত যাব? কালচাৰত মানে হাউলিলৈকে নাযাওঁ, মই পাঠশালাত সোমাম। পাঠশালা টাউনত সোমাম। ৰ'ব এক মিনিট, মই বেগবিলাক বহুত দূৰ আহে। ল'ব বাৰু, খোলাতে ল'ব বাৰু। আহক। বহুত বিপদত কৰিছোঁ। মোক মানে কামত লৈ যায়, মোক এৰি সি ক'ত গৈছে ক'ব নোৱাৰোঁ। ৰাতি একো খোৱা নাই, নগেনত আছে। হেৰি বাহিৰৰ পৰা বুলি আহিল। বাছ গাড়ীত এটা উঠছোঁ, পইচা আছে নেকি? মই কৈছোঁ নাই পইচা। তেনেহ'লে মোৰ গাড়ীত উঠিব নোৱাৰা। এইখিনি বুলি আহিলোঁ আৰু। বাইহাটা চাৰিআলিৰ পৰা খোজকাঢ়ি আহিছে?
দুটা ফেৰস্তা লিখি আপুনি দেখোন ট্ৰেইনত আহিব পাৰে বাইহাটা চাৰিআলিতো ট্ৰেইন ষ্টেচন আছে তাৰ পৰা আহিব পাৰে ষ্টেচনটো চিনি নাপাম না ঘৰ ক'ত আপোনাৰ মোৰ কালদাৰত হাউলি কালদাৰ আছে যে তাতে ইমান দূৰ খোজকাঢ়ি আহিছে ভাই সৰু ল'ৰা আছে দুটা এতিয়া গেলে ক'ব পাপা মোৰ কাৰণে কি আনিছে ভাড়া আছে নেকি মই কিছু নাই তেনেহ'লে মোৰ গাড়ী ৰখিব নোৱাৰা নামি যোৱা বাছৰ মানুহো তেনেকুৱা কৈছে তেনেকৈ কৈছে সেইকাৰণে ভগৱানে চাথ দিছে কিজানি মোক আপোনাক লগ কৰিবৰ কাৰণে সেইকাৰণে মই গাড়ীখন ৰাখিও দিলোঁ আপোনাৰ নামটো মোৰ নাম জামাল উদ্দিন গাঁও হ'ল কালদাৰ 4 নম্বৰ খণ্ড মনটো বহুত বেয়া লাগি গ'ল মানুহজনক লগ পাই আপোনাৰ বৰপেটা ডিষ্ট্ৰিক্টতে ঘৰ আকৌ যিজনে লৈ গৈছিল সেইজনো বৰপেটা ডিষ্ট্ৰিক্টৰে আপুনি মানুহজন চিনি পায় নে নাপায় মানুহটো চিনি পাওঁ এনে দেখা পালে চিনি পাওঁ অকলে আছিল নে আপুনি আৰু কোনোবা লগত আছিল আৰু মই অকলে আছিলোঁ মোৰ কাপোৰখিনিও আছিল কাপোৰখিনিও লৈ গৈছে টাকা আছিল 300 লৈ গৈছে সেইটো মই চৈ আহোঁ ৰুমৰ পৰা এই কৰি সেই বাজত নাই আপোনাৰ লগত থকা পইচাকেইটাও লৈ গৈছে ই পইচাকেইটাও লৈ গৈছে এই মানুহজনৰ লগত মানে পইচা পাতি নাই আৰু তেওঁ কোনোবা এজনে মানুহে মানে তেওঁৰে কোনোবা চিনাকি হয় কাম কৰিবৰ কাৰণে লৈ গৈছিল বাইহাটা চাৰিআলি আৰু তাতে আৰু লগত যিকেইটা পইচা আছিলে সেই মানুহজনে মানে যিজনে লৈ গৈছিল সেই মানুহজনে মানে পইচাকেইটা কাঢ়ি লৈ চিকেন দিওঁতে মানুহজনক উঠাই ল'লোঁ মনটো বেয়া লাগিল এতিয়া হোটেলত লৈ গৈ আছোঁ তেওঁক ভাত কেইটামান খুৱাই দিওঁ ভাতকেইটা খাই কেনেকুৱা মনটো ভাল লাগিছে না ভাতটো খাই মোৰ মনটো ভাল লাগিছে এনেকুৱা ব্যৱহাৰ যদি কাৰো লগত নকৰে সদায় থকা জীৱনটো যেনে ভাল ব্যৱহাৰ কৰি যাওঁ আজি মোক পেলাব আৰু কালি বেলেগক পেলাব মতে আপুনি একদম ভাল কাম কৰিছে মোৰ মনত লাগিলে যে ভগৱানে নিজে আহি আপোনাৰ লগত থাকি সহায় কৰিছে মই এইটো কথা পাহৰি যাব নোৱাৰিম মই যিমান দিন জীয়াই থাকোঁ আপোনাৰ কথাটো মনত থাকি যাব আৰু ভগৱানৰ আগত মই প্ৰাৰ্থনা কৰি থাকিম যে নাই মোক এটা বিপদৰ পৰা উদ্ধাৰ কৰি আনিছিল মোৰ নিজৰ ভাইৰ দৰে ভাই এনেকুৱা বিপদত পৰিলে মানুহক সদায় হেল্প কৰিব লাগে যিমান পাৰে পইচা পাতি দি নহ'লেও কেতিয়াবা পইচা পাতি মানুহৰ সুবিধা অসুবিধা সদায় থাকে পইচা নাথাকিলেও হয় তেও মই মানুহজনক গাড়ী দি লৈ আহিলোঁ হয় এইবোৰ যিখিনি পাৰোঁ তাৰ মাজতে সহায় কৰিবলৈ কাৰণে চেষ্টা কৰোঁ আৰু এইফালে আহি পাই গ'লোঁ এতিয়া ভৱানীপুৰ আৰু ভৱানীপুৰত মানুহজনক মই ইয়াতে নমাই দিম আৰু মানুহজন যাব হাউলিলৈকে তেওঁ এইফালৰ পৰা বাছত গুচি যাব মই এনেকৈ ভিতৰেদি সোমাই যাম মানুহজনক ইয়াতে নমাই দিওঁ আৰু 1 মিনিট ৰ'ব এইটো ভগৱানৰ আগত প্ৰাৰ্থনা কৰি ঠিক আছে হ'ব যাওক ভগৱানে ঠিক আছে যাব ভালকৈ যাব হা মানুহজনৰ টেনশ্যন দেখা পাই মানে মোৰো মনটো বহুত বেয়া লাগি গ'ল আৰু এই মানুহজনক বিদায় দিলোঁ বিদায় দিয়ে আৰু মই এইটো ৰাস্তা দি আহি আছোঁ আৰু ভিতৰৰ ৰাস্তাটিতো সোমাই আহোঁতে মানে আৰু এজন ল'ৰাই ছিগনেল দিলে আৰু এজনকো লৈ যাওঁ অলপমান সহায় কৰি দিওঁ তেওঁকো এই চাবা তলফালে চাবা কি নাম তোমাৰ হা আহিদুল ইছলাম ৰজা ৰাখছা নেকি ৰজা ভাঙিলা নাই ভাঙিব যাই আছা এতিয়া যাই আছোঁ আৰু সেই বন্ধুজন ইয়াতে নামিব তেওঁকো ইয়াতে নমাই দিওঁ আৰু বাই বাই যাবা ভালকৈ যাবা হা ঠিক আছে এতিয়া এইজন বন্ধুকো ইয়াতে নমাই দিলোঁ আৰু এইটো ৰাস্তাত গাড়ী ঘোঁৰা অলপ কম চলে সেইটো কাৰণে মানে কেতিয়াবা মানুহবিলাকে অলপ ছিগনেল দিলে উঠাই লৈ আহোঁ আৰু এতিয়া আহি পাই গ'লোঁ বৰপেটা ৰোড চিমলাগুৰি এতিয়া বৰপেটা ৰোড চিমলাগুৰিৰ মাল ইয়াতে একদম ধুনীয়াকৈ খালী হৈ যাব আৰু তাৰপিছত আৰু লাহে লাহে গৈ থাকিম আৰু গুৱাহাটীলৈকে ৰোডৰ চিমলাগুৰিৰ মাল নমাই হৈ গ'ল গাড়ীখন অলপমান দূৰত ৰখা আছিল এইখিনি তাৰ জেগাত মানে ন' পাৰ্কিং আছে এতিয়া গাড়ী ৰখাব নোৱাৰে নহ'লে ডাইৰেক্ট আহি পূৰা ফাইন লগাই দিম চাই খাব পাৰিলে ভাল আছিল এতিয়া য'তে ত'তে ৰখিবও নোৱাৰি নহয় বৰ দিগদাৰ বৰপেটাৰ পৰা আহি মানে একদম পূৰা টোপনি লাগি গৈছেগৈ চকু টকু ৰঙা হৈ গৈছে একদম পূৰা টোপনি হৈছে গোটেই আন্ধাৰ মানে আন্ধাৰ নহয় গোটেই মানুহ জানো চব শুই গৈছেগৈ আহোঁতে আজি ৰাতি হৈ গ'ল ডেইলি টাইপ আজি টিপটি ইমানতে সমাপ্ত কৰি দিলোঁ ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই